हेलो स्टूडेंट्स सकलोলৈ स्वागतम जनालो मोर यूट्यूब चैनल। आज आमी 14 नम्बर क्वेश्चन पर सल्व करिम। 14 नम्बर क्वेश्चन तो की दी आछे चाওক। काखर चित्रर ए बी सी डी एटा सामान्तरिक माने एटू ए बी सी डी एटा सामान्तरिक ए बी आरु बी सिर जोख ए बी आरु बी सिर जोख क्रमे 6 सेंटीमिटार और 4 सेंटीमिटार माने ए बी टू होइसे 6 सेंटीमिटार और बी सी होइसे 4 सेंटीमिटार এইটো হৈছে 4 सेंटीमिटार। এতিয়া এটা বস্তু নোটিস কৰা এইটো কি কৈছে এ বি সি এটা সামান্তৰিক মানে সামান্তৰিকৰ বিপৰীত বাহুৰ মান সমান হ'ব মানে এইটো আছে নহয় 6 सेंटीमिटार এইটো হৈছে 4 सेंटीमिटार মানে এতিয়া এইটোৰ বিপৰীত এইটো গতিকে এইটো হ'ব 6 सेंटीमिटार এইটোৰ বিপৰীত এইটো হ'ব 4 सेंटीमिटार। তাৰপিছত কি কৈছে এ ডি ভূমি সাপেক্ষে মানে এইটো কৈছে এ ডি ভূমি সাপেক্ষে उच्चता এইটো বি এফ উচ্চতা হৈছে বি এফ কিমান উচ্চতা কৈছে 4.9 এইটো উচ্চতা হৈছে 4.9 সেন্টিমিটার হলে এ বি এইটো এই লাইনটো এ বি ভূমি সাপেক্ষে উচ্চতা ডিই এই ডিইৰ মান কি ওলাব লাগে ডিইৰ জোখটো আমি ওলাব লাগে। এতিয়া আমি এইটো কেনেকৈ ওলাও চাওক। আমি প্ৰথমে সামান্তৰিকটোৰ কালি ওলাই লম। এই সামান্তৰিকটোৰ কালি যদি আমি ওলাই লওঁ তেনেহ'লে তাৰ পৰা আমি উচ্চতা ওলাব পাৰিম কিয়নো সামান্তৰিকৰ সূত্ৰ হৈছে ভূমি ইনটু উচ্চতা। যেতিয়া আমি কালি জানি ল'ম তেনেহ'লে তাৰ পৰা ভূমি বা উচ্চতা নাথাকিলে আমি ওলাব পাৰিম। এতিয়া প্ৰথমে চাওক এই সামান্তৰিকটোৰ আমি কালি কেনেকৈ ওলাম। ধৰি লোৱা যদি আমি এইটোক এ বিক আমি ভূমি ধৰোঁ তেন্তে উচ্চতা ডিই কিন্তু ডিইৰ মান দিয়া নাই গতিকে আমি কালি ওলাব নোৱাৰিম। কিন্তু যদি আমি এই এ ডিক আমি ভূমি বুলি ধৰোঁ আৰু বি এফক আমি উচ্চতা বুলি ধৰোঁ তেনেহ'লে আমি এইটো কালি ওলাব পাৰিম। এ ডিৰ মান দিয়া নাই কিন্তু আমি জানো যে সামান্তৰিকৰ বিপৰীত বাহুৰ মান সমান থাকে গতিকে এ ডিও কিমান হ'ব এ ডি হ'ব 4 সেন্টিমিটার মানে আমি ভূমি পাই গৈছোঁ আৰু উচ্চতা দিয়া আছে তেনেহ'লে আমি এই সামান্তৰিকৰ কালি ওলাব পাৰিম। তেনেহ'লে আমি প্ৰথমে সামান্তৰিকৰ কালি ওলাওঁ। এতিয়া আমি দিয়া আছে কি লিখি লওঁ দিয়া আছে আমার কি দিয়া আছে আমার এই এ বিৰ মান দিয়া আছে গতিকে আমি লিখিম এ বি সমান 6 সেন্টিমিটার তাৰপিছত আমাৰ বি সিৰ মান দিয়া আছে আমি গতিকে লিখিম বি সি সমান 4 সেন্টিমিটার তাৰপিছত আমাৰ এই বি এফৰ মান দিয়া আছে বি এফ সমান 4.9 সেন্টিমিটার আমাক ওলাব দিছে ডিই এই ডিইটো আমাক ওলাব দিছে ডিৰ মান ওলাব লাগে। এতিয়া চাওক আমাৰ এই বি সিৰ মান দিয়া আছে নহয় গতিকে আমি কি কৰিব পাৰিম আমি এ ডি সমান বি সি লিখিব পাৰিমতো কিয়নো এইবিলাক হৈছে সামান্তৰিকৰ বিপৰীত বাহু সমান থাকে সেইকাৰণে আমি লিখিব পাৰিম এ ডি সমান বি সি। এতিয়া এ ডি সমান যদি বি সি হয় এতিয়া বি সিৰ মানটো দিয়া আছে এতিয়া আমি এতেকে লিখিব পাৰিমতো এ ডি ইকুৱেল 4 সেন্টিমিটার এইটো কিয় বিপৰীত বাহু। এতিয়া মই এটা ইম্পৰ্টেণ্ট লাইন লিখিছোঁ চাওক এ বি ভূমিৰ সাপেক্ষে মানে এইটোক আমি ভূমি ধৰি এ বি চি ডি মানে সামান্তৰিকটোৰ কালি সমান হ'ব যদি আমি এ ডি ভূমি সাপেক্ষে এইটোক আমি ভূমি ধৰি এ বি চি ডিৰ কালি ওলাওঁ। এতিয়া আমি এটা বস্তু কওঁ এইটো এ বি ভূমি ধৰি যদি আমি এইটোৰ কালি ওলাওঁ কালিটো ছেইম হয় নহয় মানে আমি এইটোক ভূমি ধৰি বা এইটোক ভূমি ধৰি সামান্তৰিকটোৰ কালি ওলাওঁ কালিটো ছেইম গতিকে এ বি ভূমি সাপেক্ষে এ বি চি ডিৰ কালি আৰু এ ডি ভূমি সাপেক্ষে এ বি চি ডিৰ সামান্তৰিকটোৰ কালি সমানেই হ'ব গতিকে এতিয়া আমি এ বি ভূমি সাপেক্ষে এ বি চি ডিৰ কালি কি হ'ব যদি আমি এইটোক সামান্তৰিকৰ কালিৰ ফৰ্মুলা হৈছে ভূমি ইনটু উচ্চতা এতিয়া আমি এ বিক ভূমি ধৰিছোঁ গতিকে হ'ব এ বি ভূমি ইনটু উচ্চতা যদি এইটোক আমি ভূমি ধৰোঁ তেন্তে উচ্চতা কি হ'ব উচ্চতা হ'ব ডিই সমান এতিয়া কি এ ডি ভূমি সাপেক্ষে মানে আমি এ ডিক ভূমি ধৰিছোঁ তেনে কি হ'ব ভূমি ইনটু উচ্চতা গতিকে এ ডি হৈছে ভূমি আমি লিখিম এ ডি ইনটু উচ্চতা কি হ'ব বি এফ কি হ'ব বি এফ। এতিয়া চোৱা
এ বিৰ মান আমাৰ দিয়া আছে নহয়, গতিকে এ বিৰ মান আমি কি লিখিম 6 সেন্টিমিটার ইন্টু ডি। ডি ইৰ মান দিয়া নাই, গতিকে আমি লিখিম ডি টাইট ডি ওলাব লাগে, ডি টাইট ডি লিখিম। এতিয়া চোৱা এডিৰ মান আমি কিমান পাইছোঁ, এডিৰ মান হৈছে 4 সেন্টিমিটার, 4 সেন্টিমিটার লিখিম। তাৰপিছত বি এফৰ মান দিয়া আছে নহয়, বি এফৰ মান দি আছে 4.9 সেন্টিমিটার। এতিয়া আমাৰ কি লাগে, এতিয়া আমাৰ ডি ইৰ মান লাগে, গতিকে আমি ডি ই ৰাখি ল'ম 4 ইন্টু 4 ইন্টু 4 9 বাই এইটো 6টো ইয়াত পূৰণত আছে, সিটো চাইডত গ'লে হৰ্ণত তলত আহি যাব। এতিয়া ইয়াৰ পৰা আমি ডি ইজিলি ওলাব পাৰিম, এইটো আমি কাটিব পাৰিম 2 2 গুণ 4, 2 3 গুণ 6। এতিয়া আমাৰ তলত কি থাকিল 3, ওপৰত থাকিল এইটো পূৰণ কৰিলে 2 9 গুণ 18, 18 8 হাতত থাকিল 1, 2 4 গুণ 8 হাতৰ একে 9.11 পিছত। এতিয়া এইটো আমি 3ৰে হৰণ কৰিলে আমি ডি ইৰ মান পাই যাম। এতিয়া আমি 3ৰে এইটো হৰণ কৰোঁ, 3 কেইবাৰ যাব 3 বাৰ 9 গ'লে এতিয়া ওপৰত দশমিকটো উঠি যাব, তলত 8 নামিব। এতিয়া চাওক 3 8ত কেইবাৰ যাব, 3 8ত যাব দুবাৰ, 3 2 গুণ 6 হ'ব, 8ৰ পৰা 6 গ'লে কিমান 2 থাকিব। এতিয়া আমি আৰু 0 দিম। এতিয়া 3 কিমান গুণ 3 6 গুণ 18, এইটো আকৌ এনেকৈ ওলাই যাব, গতিকে আমি এইটো ৰাখি দিম। এতিকে ডি ইৰ মান কিমান হ'ব 3.26 সেন্টিমিটাৰ। ইয়াই হৈছে আনসাৰ। এতিয়া 15 নম্বৰ কুৱেশ্যনটো চাওক, ত্ৰিভুজ এ বি চিৰ কালি 30 বৰ্গ সেন্টিমিটাৰ আৰু বি চি ভূমি সাপেক্ষে উচ্চতা এডিৰ জোখ 10 সেন্টিমিটার হলে বি সির জোখ উলোৱা। মানে ত্রিভুজ এ বি সি, প্রথমে আমি ত্রিভুজ এটা আঁকিলো, চাওক কি কৈছে আমাৰ ত্রিভুজ এ বি সি, গতিকে আমি ত্রিভুজ লিখিছোঁ ত্রিভুজ এ বি সি। কি হৈছে ত্রিভুজ এ বি সিৰ কালি হৈছে 30 বর্গ সেন্টিমিটার, মানে এইটোৰ কালি হৈছে 30 বর্গ সেন্টিমিটার আৰু বি সি ভূমি সাপেক্ষে, মানে এইটোক এই বি সিটোক ভূমি ধৰি উচ্চতা এ ডি, মানে ইয়াৰ মাজত এটা উচ্চতা, ইয়াত এটা দিছে উচ্চতা কি দিছে উচ্চতা এ ডি, মানে বি সি ভূমি সাপেক্ষে উচ্চতা এ ডিৰ জোখ, এই উচ্চতাটোৰ জোখ দিয়া আছে 10 সেন্টিমিটার। এতিয়া কৈছে এই বি সি ভূমি সাপেক্ষে উচ্চতা এ ডিৰ জোখ 10 সেন্টিমিটার হলে এই বি সিৰ জোখ ওলাব লাগে। এতিয়া এটা বস্তু চোৱা, আমি জানো ত্রিভুজৰ কালি হৈছে হাফ ইন্টু ভূমি ইন্টু উচ্চতা। এতিয়া চাওক ইয়াৰ উচ্চতা দিয়া আছে, কালি দিয়া আছে, তেনেহলে আমি ভূমিটো ইজিলি ওলাব পাৰিম। গতিকে আমি কি লিখিম, দিয়া আছে সিৰ কালি কিমান দি আছে 30 বর্গ সেন্টিমিটার স্কোয়ার। এতিয়া আমি ত্রিভুজ এ বি সির কালির ফর্মুলা কি, হাফ ইন্টু ভূমি ইন্টু উচ্চতা। এতিয়া চাওকচোন হাফ, ইয়াত ভূমি কি, ভূমি হৈছে বি সি, বি সিৰ মান দিয়া নাই, ওলাব লাগে বি সি। উচ্চতা হৈছে এ ডি 30। এতিয়া আমি হাফ লিখিছোঁ ইন্টু বি সিৰ মান দিয়া নাই, বি সি লিখিছোঁ, এ ডিৰ মান দিয়া আছে কিমান, এ ডিৰ মান হৈছে 10। এতিয়া চাওক এইটো আমি কাটিব পাৰিম, 2 1 গুণ 2, 2 5 গুণ 10। এতিয়া আমাৰ তাত কি থাকিল বি সি ইন্টু 1 5 গুণ 5। এতিয়া 5টো ইয়াত কিহত আছে, পূৰণত আছে নহয়, সিটো চাইডত গ'লে হৰণত যাবগৈ, গতিকে আমি সমান চিধি কি কৰিম, এইটো পূৰণত আছে, সিটো চাইডত গ'লে হৰণ মানে তলত বহিব আহি। এতেকে আমাৰ বি সি কিমান পাম, আমি বি সি 5, এইটো 5 গুণ 5, 5 6 গুণ 30, 6/1, 6/1 মানে 6। এতিয়া আমি এই বি সি কিমান পাইছোঁ 6 সেন্টিমিটার। এতিয়া 16 নম্বৰ কুৱেশ্যনটো চাওক, ত্রিভুজ পি কিউ আৰৰ আৰু পি আৰৰ জোখ ক্ৰমে 4 সেন্টিমিটার আৰু 8 সেন্টিমিটার, কিউ আৰ ভূমি সাপেক্ষে উচ্চতা পি এলৰ 5 সেন্টিমিটার হলে
পি আৰৰ ভূমি সাপেক্ষে উচ্চতা কিউ এমৰ জোখ ওলোৱা। এতিয়া ইয়াত কি কৈছে, ত্ৰিভুজ পি কিউ আৰ, মানে আমি প্ৰথমে ত্ৰিভুজ এটা আঁকিলোঁ। ধৰি লোৱা এইটো এটা ত্ৰিভুজ পি কিউ আৰ, য'ত কিউ আৰ আৰু পি আৰৰ জোখ ক্ৰমে 4 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ, মানে কিউ আৰৰ জোখ হৈছে 4 চেণ্টিমিটাৰ আৰু পি আৰৰ জোখ হৈছে 8 চেণ্টিমিটাৰ। এতিয়া কৈছে কিউ আৰ, মানে এইটো ভূমি সাপেক্ষে কিউ আৰ ভূমি সাপেক্ষে উচ্চতা পি এল, উচ্চতা পি, এইটোৰ নাম এল। কিউ আৰ ভূমি সাপেক্ষে উচ্চতা পি এল এইটো দিছে, এইটো পি এল 5 চেণ্টিমিটাৰ, এইটোৰ মান দিছে 5 চেণ্টিমিটাৰ। হ'লে পি আৰ এই পি আৰ ভূমি সাপেক্ষে, এই পি আৰ ভূমি সাপেক্ষে উচ্চতা কিউ এম, উচ্চতা এইটো হৈছে এম, উচ্চতা কিউ এম, মানে এই পি আৰটো ভূমি ধৰিলে এই উচ্চতা কিউ এমৰ জোখ ওলাব লাগে। এইটো যেন আমি আগৰটো 14 নম্বৰটো কৰিছিলোঁ, ছেম একেধৰণত এইটোত সামন্তৰিক আছিল আৰু এইটোত ত্ৰিভুজ আছে। প্ৰথমে আমি দিয়া আছে কি এইবিলাক লিখি লওঁ, তাৰপিছত এইটো আমি কেনেকৈ কৰিম বুজিম। দিয়া আছে, কি দিয়া আছে, কিউ আৰৰ মান কিমান দিয়া আছে, কিউ আৰৰ মান 4 চেণ্টিমিটাৰ। তাৰপিছত পি আৰৰ মান দিয়া আছে, পি আৰৰ মান কিমান দিয়া আছে, এইটো মান হৈছে 8 চেণ্টিমিটাৰ, পি আৰৰ মান 8 চেণ্টিমিটাৰ। তাৰপিছত পি এলৰ মান দিয়া আছে, পি এল, এইটোৰ মান কিমান দিয়া আছে, পি এলৰ মান 5 চেণ্টিমিটাৰ। তাৰপিছত আমাক ওলাব কি দিছে, কিউ এমৰ মান ওলাব দিছে, এটা বস্তু মন দি চাওক, আমি জানো ত্ৰিভুজৰ কালি হৈছে হাফ ইনটু ভূমি ইনটু উচ্চতা। এতিয়া চাওক, যদি আমি এই কিউ আৰক ভূমি ধৰি এই ত্ৰিভুজটোৰ কালি ওলাওঁ আৰু আমি যদি এই পি আৰক ভূমি ধৰি ত্ৰিভুজটোৰ কালি ওলাওঁ, তে দুয়োটা কালি ছেইম হ'ব নহয়, কিয়নো আমি এটা ত্ৰিভুজৰ কালি ওলাই আছোঁ ছেইম, মানে এইটো ধৰি আমি এইটো ওলাই আছোঁ আৰু এইটোৰ ধৰি আমি এইটো ওলাই আছোঁ, মানে দুয়োটা কালি ছেইম হ'ব, কিয়নো আমি এটা ত্ৰিভুজৰ কালি ওলাই আছোঁ। এতিয়া চাওক, মই কি লিখিছোঁ, পি আৰ সাপেক্ষে, মানে পি আৰটোক আমি ভূমি ধৰি ত্ৰিভুজ পি কিউ আৰৰ কালি লিখিছোঁ, আৰু তাৰপিছত মই কিউ আৰক ভূমি ধৰি কিউ আৰ ভূমি সাপেক্ষে পি কিউ আৰৰ কালি ধৰিছোঁ। এতিয়া দুয়োটা কালি ছেইম হ'ব নহয়, কিয়নো এটা ত্ৰিভুজৰ কালি ওলাই আছোঁ, কিন্তু আমি ভূমি দুয়োটা বেলেগ বেলেগ ধৰিছোঁ। এতিয়া আমি এইটো কেনেকৈ ওলাম চাওক, ত্ৰিভুজৰ কালি জানো আমি কি, হাফ ইনটু ভূমি ইনটু উচ্চতা, এইটো হ'ব কিউ আৰ সাপেক্ষে পি কিউ আৰ, ত্ৰিভুজৰ কালি কি, হাফ ইনটু ভূমি ইনটু উচ্চতা। এতিয়া চাওক, আমি পি আৰ সাপেক্ষে ভূমি কি হ'ব, পি আৰ সাপেক্ষে মানে পি আৰক যদি ভূমি ধৰিছোঁ, তেনেহ'লে আমাৰ ভূমিটো পি আৰ হ'ব, হাফ ইনটু ভূমি কি হ'ব, ভূমি হ'ব পি আৰ ইনটু উচ্চতা। যদি আমি এইটোক ভূমি ধৰোঁ, তেন্তে উচ্চতা আমাৰ কি হ'ব, উচ্চতা আমাৰ কিউ এম হ'ব। এতিয়া এইটো হাফ ইনটু, যদি আমি কিউ আৰক, মানে এই কিউ আৰক ভূমি ধৰিছোঁ, তেন্তে ইয়াৰ ভূমি কি হ'ব, ভূমি হ'ব কিউ আৰ, মানে আমি এই কিউ আৰক ভূমি ধৰিছোঁ, গতিকে এইটো হ'ব কিউ আৰ, আৰু এইটো যদি আমি ভূমি ধৰিছোঁ, তেন্তে উচ্চতা কি হ'ব, উচ্চতা হ'ব আমাৰ পি এল। এতিয়া চাওক, হাফ ইনটু পি আৰৰ মান দিয়া আছে নেকি, পি আৰৰ মান দিয়া আছে 8 চেণ্টিমিটাৰ, মানে কিউ এমৰ মান দিছে নেকি, কিউ এমৰ মান আমি ওলাব লাগে, হাফ ইনটু কিউ আৰৰ মান দিয়া আছে 4 চেণ্টিমিটাৰ, পি এলৰ মান দিয়া আছে 5 চেণ্টিমিটাৰ। এতিয়া চোৱা, এইটো আমি ইয়াত আছে হাফ, এইটো কাটিব পাৰিম, এইটো কাটিব পাৰিম। এতিয়া 8টো 4, এতিয়া 4 গুণ 4, 4 2 গুণ 8। এতিয়া এইটো চাইডত কি থাকিলে, আমাৰ কিউ এম ওলাব লাগে, গতিকে আমি কিউ এম লিখি দিম। তাৰপিছত 5 আছে, এতিয়া এই 2টো চোৱা, ইয়াৰ লগত পূৰণত আছে নহয়, এতিয়া ইয়াত আহিলে ক'ত যাব, হৰণত। এতেকে কিউ এম কিমান হ'ব, এতিয়া 2ৰে ভাগ কৰিলে কিমান হ'ব, 5 আৰু 2,
দুই দুই গুণ 4 থাকিল 1 দশমিক 0 দিম 2 5 গুণ 10 কিমান হ'ব 2.5 সেন্টিমিটার।